হেল্ল' গাইছ, আজি হঠাতে মানে মই মামা ঘৰ পালোহি। সেইফালে এজনী মানে ভিডিঅ' কৰা দেখি ঘৰৰ ভিতৰত সোমাই গ'ল। এইফালে মায়ে বহি আছে, এইফালে আপিটো আৰু মোৰ মামা ঘৰ এইটোৱে মানে এই তাহানি দিনতে মই সৰুতে বনোৱা বেবাটামৰ ঘৰ। এনেকুৱাই অৱস্থা, এনেকুৱা। আৰু এইফালে আছিল ডাঙৰ ভঁৰালটো আছিল, ভঁৰালটো মানে ভাঙি পেলালে আৰু এতিয়া মানে সৰুকৈ এটা বনাই দিছে, এইটো গোহালিটো। আৰু এইটোৱে এই চাৰিওফালে এনেকুৱাই পৰিৱেশ মামা ঘৰ। আৰু সেইজোপা ৰবাব টেঙা মই সৰু কালৰ পৰা আছে, এতিয়া বহুত বয়স হৈছে তাৰ, মোৰ লগত মানে মোতকৈ বেছি বয়স তাৰ এইজোপা। আৰু এইফালে আপিটো আৰু এইফালে মানে মোৰ লগত মোৰ আইতা বহি আছে। আইতা বয়স কমেণ্ট কৰি জনাব আপোনালোকে কিমান হয় নহয়। এইফালে আইতা, ভালকৈ দেখুৱাই দিছোঁ আপোনালোকক। এইফালে আইতা, এইফালে আইতা যিহেতু এতিয়া মানে খোজকাঢ়িব নোৱাৰে, আৰু আইতা মানে অলপ মানে প্ৰব্লেম, বহুত মানে কিবা কিবি বেমাৰ হৈ খোজকাঢ়িব নোৱাৰা হৈ গ'ল। আৰু আমাৰ মৰিগাঁও বিধায়ক ৰমাকান্ত দেউৰীৰ সহযোগত এই গাড়ীখন লাভ কৰিছে মানে আইতাই। এজনী আমাৰ আইতা, বয়স কিমান হ'ব ময়ো নাজানো বিশেষ, 95 মান বয়স হ'ব নেকি। আৰু মানে মই বিশেষ ইমান নাজানো। এইজনী আমাৰ এইজনী আমাৰ এই তেতিয়া শ্ৰীদেৱীজনী, এইজনী আমাৰ কাকাৰ লগত পলাই অহাজনী, এইজনী। আৰু এতিয়া মানে আইতাৰ ওচৰত মই। আৰু এইফালে মানে আমাৰ এইজনী আমাৰ মামা ছোৱালী, সৰু মামা ছোৱালী ডাঙৰজনী জহনী দাইটিজনী সোনকালে বোৱাৰী গ'ল। আৰু এইফালে মানে সৰু মাহী ছোৱালী এইকেইজনী মোৰ গাড়ীখনত মানে উঠি আছে। এই জহনী দাইটিজনী, তাক ক'লোঁ মই ভালদৰে পঢ়িবি আৰু ইণ্টাৰভিউ মাৰিবি বুলি। ইণ্টাৰভিউ নামাৰিলে মানে ডাইৰেক্ট জহনী দাইটিজনী ল'ৰা ভাল পাই মানে বোৱাৰী গুচি গ'ল জহনী দাইটিজনী। আৰু এজনী ক'ত ল'ৰা ভাল পাই আছে ঠিক নাই। আৰু এজনী সৰুজনী মাজুজনী মানে চোতাল বাট সাৰি আছে, মানে কামত তাই 1 নম্বৰ। আৰু এইজনী 1 নম্বৰ এলাহ। এইফালে মানে পানী দুনি ছিটিয়াই ধুনীয়াকৈ মানে চোতাল বাট চাফা কৰি আছে। আৰু ঘৰটো মানে অলপ দূৰৰ পৰা দেখাই দিছোঁ। এইটোৱে তেতিয়া দিনৰ মানে ICC বিল্ডিংটো, সেই তেতিয়া আজিৰ পৰা মানে কমেও 50 বছৰ আগতে বনোৱা ঘৰ এইটো। এনেকুৱা অৱস্থা, দূৰৰ পৰা চালে মানে এটা ছাইড বহি গৈছে আৰু এটা ছাইড মানে খাৰা হৈ আছে। মানে ইয়াৰ বেছে মানে গোটেই অৱস্থা নাই, যিহেতু সৰু মাথাত পইচা পাতি নাই। এইফালে মানে ইয়াৰ অৱস্থা মানে বেৰ পূৰা হেলি গৈছে আৰু ইয়াৰ অৱস্থা। আৰু তেতিয়া মানে মই যেতিয়া সৰু আছিলোঁ, ইয়াত আহিছিলোঁ, এইখন বিচনাতে মই শুইছিলোঁ। মানে এইখন বিচনা এতিয়াও আছে। বিচনাখনৰ বয়সেই হ'ল মানে কমেও 40 মান লাগিলে। বিচনাৰ বয়স মানে 40তকৈ বেছি হৈ গ'ল চাগে। মোৰ ইমান আইডিয়া নাই, কাৰণ মই সৰুকালতে পোৱা, মোতকৈ ডাঙৰ বিচনাখন। আৰু এইফালে এতিয়া মই বিয়াও পাতিলোঁ, BA পাছো কৰিলোঁ। BA পাছ কৰি মানে বিয়া চিয়া পাতি বাহিৰতো গ'লোঁ। এতিয়া মোৰ ছোৱালীজনীও অলপ ডাঙৰ হ'ল। আৰু এই বিচনাখন এতিয়াও জিন্দা হৈ আছে। আৰু সেইখন মোৰ গাড়ীখন। আৰু এনেকুৱাই আৰু এইফালে মামাহঁতৰ পিছফালেও দেখুৱাই দিছোঁ। আছে মামাহঁতৰ পিছফালে যথেষ্টখিনি বস্তু আছে, কঁঠাল আছে, আম আছে, নাৰিকল আছে, আৰু ৰবাব টেঙা আছে, অমিতা আছে, লেচুও আছে। আৰু এইফালে মামাহঁতৰ দমকলটো মানে পানী চানী বেছিকৈ নোলায়, মানে মটৰ ফিটিং কৰি থৈ দিছে সেইকাৰণে। আৰু এইফালে মোৰ ভিডিঅ'টো কেনে লাগে, আৰু যদিহে ভাল লাগে মোৰ মামাহঁতৰ ঘৰটো চাই, যদি ভাল লাগিছে তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক, কমেণ্ট আৰু মোৰ পেজটো ফ'ল' কৰি থৈ দিব। আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। অলপ পাছত বৰদোৱা যাম, হোলী বুলি আহিছোঁ মামাৰ ঘৰত, বৰদোৱা যাম, গোটেই বৰদোৱাখন দেখুৱাম।
চাই থাকিব। বাই বাই।